নমস্কাৰ এতিয়া বাতৰ হেতে ষ্টুডিঅত মই প্ৰিয়ংকা শীঘ্ৰে বিজেপিত যোগ দিব কংগ্ৰেছৰ কেইবাগৰাকীও বিধায়কে ৰাজ্যৰ উন্নয়ন দেখি মুগ্ধ হৈছে কংগ্ৰেছী বিধায়কসকল বিজেপিৰ কাম কাজত আকৃষ্ট হৈ যোগদানৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে বহুজনে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিনত আয়োজিত সুশাসন দিৱসত অংশ লৈ এই দাবী ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ অটল বিহাৰী বাজপেয়ীজীৰ মুখ্য বক্তৃতাৰ পবিত্ৰ বৰদিনৰ দিনাই দবকাত চাঞ্চল্যকৰ ঘটনা হুজাই শংকৰদেৱ নগৰৰ চেম্বাৰ অফ কমাৰ্চৰ সভাপতিক চুৰিকাঘাত গুৰুতৰভাৱে আহত হৈছে সভাপতি শৰীফুদ্দিন পুৱা বাসগৃহত ৰ'দ পুৱাই বহি থকা অৱস্থাতে ডেগাৰেৰে উপৰ্যপৰি আক্ৰমণ কৰে এগৰাকী মহিলাৰ সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে শৰীফুদ্দিনক মহিলাগৰাকী আৰু তেওঁৰ স্বামী ৰহিম উদ্দিনৰ বিৰুদ্ধে আছে বহু অপৰাধজনিত গোচৰ পৰিয়াল কেন্দ্ৰিক সংঘাতৰ বাবে ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ঘটনা সন্দৰ্ভত দবকা আৰক্ষীৰ তদন্ত অব্যাহত আছে মাটি সম্পত্তি আত্মসাৎ কৰিবৰ বাবে মোক হত্যা কৰাৰ চেষ্টা কৰি আছে আৰু আজি উদ্দেশ্য আছিল মোক হত্যা কৰাৰ কিন্তু আল্লাহে মোক ফচালে মই ফটাফট ধৰি দিয়াৰ কাৰণে মই বাচি গ'লোঁ নহ'লে আজি মোক হত্যা কৰিলে মোৰ ডিঙিত মাৰিব বিচাৰিছিলে কিন্তু মই ধৰি দিয়াৰ কাৰণে ডিঙিত নপৰি মোৰ ইয়াত পৰিছে কেইদিন আছিল এইটো খুব ডেগাৰৰ নিচিনা কিন্তু চুটি অস্ত্ৰটো Merry Christmas! আজি বৰদিন আৰু পবিত্ৰ বৰদিন উপলক্ষে আজি বিশ্বজুৰি আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে শান্তি সম্প্ৰীতি বাৰ্তাৰে চৌদিশে বৰদিনৰ বৰ্ণাঢ্য কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে গীৰ্জাই প্ৰভু যীশুক প্ৰাৰ্থনা খ্ৰীষ্টান ধৰ্মী লোকসকলৰ শান্তি প্ৰেম তথা ভাতৃত্ববোধৰ উৎসৱ পবিত্ৰ বৰদিনৰ উৎসাহ দেখা গৈছে সমগ্ৰ দেশতে খ্ৰীষ্টান ধৰ্মী লোকসকলে উলহ মালহেৰে পালন কৰিছে এই পবিত্ৰ বৰদিন আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে প্ৰতিটো গীৰ্জাঘৰ আলোকসজ্জাৰে মায়াজল ৰচিছে প্ৰতিটো গীৰ্জাঘৰৰ চৌহদ গীৰ্জাঘৰসমূহৰ পৰা ভাহি আহিছে সুমধুৰ কেৰলধ্বনি বিশ্বৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে অসমৰ বিভিন্ন প্ৰান্তৰ খ্ৰীষ্টান ধৰ্মী লোকসকলে আজি উলহ মালহেৰে পালন কৰিছে হেঁপাহৰ পবিত্ৰ বৰদিন খ্ৰীষ্টমাছ ট্ৰী ৰং বিৰঙী ষ্টাৰেৰে সজাই পৰাই তুলিছে গীৰ্জাঘৰৰ লগতে বাসগৃহসমূহ ধনী দুখীয়া উচ্চ নিচ ভেদাভেদ পাহৰি যাতে সকলোৱে ভাতৃত্ববোধৰে এক শান্তিময় পৰিৱেশৰ সৃষ্টি কৰে এই কামনাৰে প্ৰাৰ্থনা জনাইছে নেদেখাজনৰ ওচৰত ভেটিকান চিটিত বৃহস্পতিবাৰে নিশা 12 বজাৰ লগে লগে গীৰ্জাঘৰত শুনিবলৈ পোৱা গ'ল কেৰলধ্বনি প্ৰভু ফ্ৰান্সিছে গীৰ্জাঘৰত উপস্থিত থকা সকলোৰে মাজত শান্তি সম্প্ৰীতিৰ বাৰ্তা বিলোৱাৰ লগতে প্ৰভু যীশুৰ ওচৰত সমগ্ৰ বিশ্বৰ পৰা অসূয়া অপ্ৰীতি আঁতৰাই শান্তিৰ বাৰ্তা বিলাবলৈ প্ৰাৰ্থনা জনায় সমগ্ৰ বিশ্বৰ লগতে অসমতো খ্ৰীষ্টান ধৰ্মী লোকসকলে পালন কৰিছে বৰদিন ইফালে বিশ্বজুৰি অমিক্ৰণৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো ৰাজ্যত বৰদিন আৰু নৱবৰ্ষৰ কাৰ্যসূচী বাতিল কৰাৰ লগতে জনসমাগমতো নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে কেৰলৰ ধনীৰে আজি মুখৰ হৈ পৰিছে সত্ৰপীঠ মাজুলীৰ বিভিন্ন স্থানৰ ৬৬টা গীৰ্জাত বৰদিন উদযাপন কৰিছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে মাজুলীৰ জেংৰাই মুখৰ বিভিন্ন স্থানত গীৰ্জাত আজি বৰদিনত যীশুক স্মৰণ কৰি প্ৰাৰ্থনাৰ লগতে বাইবেল পাঠেৰে শান্তিবাণী বিলাইছে বিভিন্ন কাৰ্যসূচীৰ লগতে প্ৰাৰ্থনা সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে পুৰুষ মহিলা সকলোৱে কেৰল পাঠ আৰু নৃত্য কৰি আনন্দৰে পবিত্ৰ বৰদিন উদযাপন কৰিছে আনহাতে বৰদিনতে জেংৰাই মুখত দক্ষিণ পাঠ গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ তথা বিশ্ব হিন্দু মহাসংঘ অসমৰ সভাপতি জনাৰ্দন দেৱ গোস্বামী প্ৰমুখ্যে বিশ্ব হিন্দু পৰিষদৰ বিষয়ববীয়াসকলে জেংৰা মুখৰ শিৱ মন্দিৰ প্ৰাংগণত ভাগৱত পাঠ কৰি মাজুলীৰ খ্ৰীষ্টান আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিবাদ জনাৰ লগতে অনুষ্ঠানতে এই অঞ্চলৰ ৰাইজৰ মাজত একোখন গীতা আৰু তুলসী পুলি বিতৰণ কৰে চৰকাৰী মাটিত গীৰ্জা স্থাপন কৰা অভিযোগ সত্ৰাধিকাৰ মাজুলীৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ লোক জড়িত থকাৰ সন্দেহ কৰে সত্ৰাধিকাৰগৰাকীয়ে চৰকাৰৰ অতি শীঘ্ৰে মাজুলী সাংস্কৃতিক দৃশ্যপট আইনৰ 2006 প্ৰৱৰ্তন কৰাৰ বাবে আহ্বান জনায় জনাৰ্দন দেৱ গোস্বামীয়ে
বিশ্ব হিন্দু মহাসংঘ অসমে মাজুলীৰ জেংৰাইমুখ শিৱ মন্দিৰত যোৱাকালিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মাজুলীৰ যি আগ্ৰাসন খ্ৰীষ্টানৰ যি আগ্ৰাসন এই আগ্ৰাসন ৰোধৰ কাৰণে আজি প্ৰায় দুদিনৰ আগতো আমি এক অৱস্থান ধৰ্মঘট কৰিছিলোঁ মাজুলীৰ সদৰ গড়মূৰত আৰু আমি এই যি জেগাত এতিয়া বৰ্তমান আমি ভাগৱত পাঠ আয়োজন কৰিছোঁ এই ভাগৱত পাঠৰ পাঠকসকল আমাৰ মিচিং বৈষ্ণৱ ভকত তেওঁলোকৰ জৰিয়তে আমি ভাগৱত পাঠ কৰিছোঁ আমাৰ উদ্দেশ্য হ'ল যে মাজুলীত বাঢ়ি অহা গীৰ্জাৰ যি সংখ্যা বা আজি এই বৈষ্ণৱ ভিতৰত যি কেৰলৰ ধ্বনি আমি শুনিবলৈ পাইছোঁ এই কেৰলৰ ধ্বনি যাতে নাইকিয়া হওক মাজুলীক বৈষ্ণৱপীঠ হিচাপে সুৰক্ষা প্ৰদান কৰক আমি অসম চৰকাৰক আহ্বান জনাই আহিছোঁ যে 2006 সাংস্কৃতিক দৃশ্যপট ক্ষেত্ৰ আইন প্ৰয়োগ কৰি মাজুলীক বৈষ্ণৱপীঠ হিচাপে এইবাৰ মোৰ ভালকৈ মানে খ্ৰীষ্টমাছটো মানে আমি ভালকৈ মানিছোঁ আৰু কাৰণ এইটো আমি এতিয়াৰ পৰাই নহয় যেতিয়া আমি আমাৰ খ্ৰীষ্টিয়ান আৰম্ভ হৈছে তেতিয়াৰ পৰাই যীশুখ্ৰীষ্টৰ জন্মদিনটো এইদৰে উলহ মালহকৈ আমি মানো এতিয়াই নহয় প্ৰায় আগৰ পৰাই যেতিয়াৰ পৰাই ঈশ্বৰক জনা লোক ওলালে সেইদিনাৰ পৰা এইটো জন্মৰ দিনটো আমি কথা পাতিম মাজুলীৰ সাংবাদিক ভাস্কৰ কটকৰ সৈতে ভাস্কৰ কটকে আপোনাৰ ওচৰলৈ আহিছোঁ আৰু আজি যিহেতু বৰদিন আপোনাক শুভেচ্ছা জনাইছোঁ আৰু বৰদিনৰ পৰিৱেশ মাজুলীত কেনেকুৱা ইতিমধ্যে আমি দৰ্শকসকলক দেখাইছোঁ সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিম হয় প্ৰিয়ংকা বৰদিনৰ শুভেচ্ছা আপোনালোকলৈও থাকিল আৰু আজি মাজুলীৰ বিভিন্ন স্থানত গীৰ্জাসমূহত কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে কাৰণ খ্ৰীষ্টান ধৰ্মাৱলম্বী যিসকল লোক আছে ইয়াত তেওঁলোকে বৰদিন উলহ মালহেৰে উদযাপন কৰিছে আৰু মাজুলীৰ বিশেষকৈ উজনি মাজুলী জেংৰাইমুখকে ধৰি বিভিন্ন স্থানত থকা ৬৬টা গীৰ্জাত আজি এই বৰদিন উদযাপন কৰা হৈছে সকলো লোকেই আনন্দ উৎসাহেৰে এই বৰদিনৰ উৎসৱত ভাগ লোৱা পৰিলক্ষিত হ'ল আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথা বিভিন্ন যোৱাকালিৰ পৰা আৰম্ভ হৈছে বিভিন্ন কাৰ্যসূচীসমূহৰ মাজত সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ লগতে যি সাংস্কৃতিক অনুষ্ঠান এই সাংস্কৃতিক অনুষ্ঠানসমূহ অনুষ্ঠিত কৰা হৈছিল আৰু এনেদৰে আচলতে দুদিনীয়া কাৰ্যসূচীৰ আজি সমাপ্তি ঘটিব বৰদিনৰ আজি গধূলিলৈ বিহুলি ভাগলৈ সমাপ্তি ঘটিব আৰু এনেদৰে যিসকল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক এই লোকসকলে বৰদিনৰ যি উৎসাহ যি উদ্দীপনা তাৰ মাজেৰে আজি দিনটো পাৰ কৰিছে প্ৰিয়ংকা হয় ধন্যবাদ জনাইছোঁ ভাস্কৰ পবিত্ৰ বৰদিনৰ দিনাই গহপুৰত দুৰ্বৃত্তই লণ্ডভণ্ড কৰিছে এটা গীৰ্জাঘৰ কণীবৰীস্থিত ছেইণ্ট জন কনভেণ্টৰ গীৰ্জাঘৰ অপবিত্ৰ কৰা কাণ্ডত বেজাৰ পাইছে খ্ৰীষ্টধৰ্মী লোকসকলে গীৰ্জাঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ফটা কানিৰ লগতে দমাই থৈছে বিস্তা আনকি ভাঙি চুৰমাৰ কৰিছে প্ৰভু যীশুৰ মূৰ্তিও যীশুৰ মূৰ্তি ভাঙি গীৰ্জাত বিস্তা পেলাই থৈ যোৱা ঘটনাই এতিয়া সমগ্ৰ গহপুৰতে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ দুৰ্বৃত্তৰ দলটোক কৰায়ত্ব কৰি আৰক্ষীয়ে শাস্তি বিহিব লাগে বুলি আশা কৰিছে খ্ৰীষ্টধৰ্মী লোকসকলে যিটো পবিত্ৰ খ্ৰীষ্টমাছৰ যিটো আয়োজন কৰিছিলে যিটো ডেকৰেশ্যন কৰিছিলে ৰাতি 8:30-9টামান বজাতে কোনো দুৰ্বৃত্তই ওলাই আহি এইটো গোটেই লণ্ডভণ্ড কৰিলে যিছু খ্ৰীষ্টমাছ এইবিলাকৰ গোটেই ভাঙি চিঙি শেষ কৰিলে বাহিৰৰ কিছুমান বস্তু আনি ছেটিঙৰ বস্তু আনি ইয়াত ফটাকানি জোতা এইবিলাক আনি ইয়াত থৈ গৈছে গতিকে আমি পুলিচ প্ৰশাসনৰ ওচৰত এইটো দাবী জনাওঁ যাতে অতি শীঘ্ৰে এই দোষীক কৰায়ত্ব কৰে আৰু এই লবি যিটো ওলাইছে এই লবিটোক অতি সোনকালে এইটো তহছ নছ খবৰ আৰু আছে কিন্তু তাৰ আগতে এটা সৰু বিৰতি দক্ষিণ কামৰূপৰ সুন্দলীত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছে বেজৰহুটিৰ আব্দুল কায়ুম নামৰ এজন লোকৰ ঘৰত অগ্নিকাণ্ড সংঘটিত হৈছে অগ্নিকাণ্ডত প্ৰায় 4 লক্ষাধিক টকাৰ সা সামগ্ৰীৰ ক্ষতিসাধন হৈছে স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ পিছত সক্ষম হয় বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে কাৰেণ্টৰ তাৰ লগো আছিলে বহুত মানুহ নাছিলে
তাৰ পৰা এনেকুৱা আগুনটো লাগিলে মানে এতিয়া দেখা নাই বেলেগ মানুহ আহি পেলাই ইয়াতে জুইটো নিবাইছে মানে জুইটো ক'ৰ পৰা সন্দেহ হয় যে জুইৰ সূত্ৰপাত হোৱা কাৰেণ্টৰ তাৰ কিবা শ্বৰ্ট আছিল মানে শ্বৰ্ট চাৰ্কিট মহানগৰীৰ হায়াত হস্পিটেলত মৃত্যুৰ সৈতে যুঁজিছে উদালবাক্ৰাৰ মডাৰ্ণ স্কুলৰ ৮ম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে শুকুৰবাৰে ৬ষ্ঠ মহলাৰ পৰা জঁপিয়াই আত্মহত্যাৰ অপচেষ্টা চলাইছিল ছাত্ৰীগৰাকীয়ে লাহে লাহে পোহৰলৈ আহিছে ছাত্ৰীগৰাকীয়ে আত্মহত্যাৰ চেষ্টা চলোৱাৰ কাৰণ কি উদালবাক্ৰাৰ মডাৰ্ণ স্কুলৰ অধ্যক্ষাই ৰাজহুৱাকৈ ককৰ্থনা কৰাৰ বাবে ছাত্ৰীগৰাকীয়ে আত্মহত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠাইছে পৰিয়ালে অধ্যক্ষাৰ গালি গালাজক মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱাৰ অভিযোগ কৰিছে পৰিয়ালে আত্মহত্যাৰ চেষ্টা কৰাৰ পূৰ্বে ছাত্ৰীগৰাকীয়ে লিখি থৈ যোৱা টোকাত উল্লেখ আছে এজন যুৱকৰ নামো ছাত্ৰীগৰাকীয়ে লিখি থৈ যোৱা টোকা বিদ্যালয় কৰ্তৃপক্ষই নেদেখুৱাৰ অভিযোগ কৰিছে পৰিয়ালে আনকি অধ্যক্ষই চিচিটিভিৰ দৃশ্যও নেদেখুৱাৰ অভিযোগ কৰিছে পৰিয়ালে ছাত্ৰীগৰাকীয়ে লিখা টোকাৰ লগতে চিচিটিভি দৃশ্য উদালবাক্ৰাৰ মডাৰ্ণ স্কুলৰ কৰ্তৃপক্ষই গোপনে ৰখা ঘটনাই সৃষ্টি কৰিছে ৰহস্যৰ সংকটজনক অৱস্থাত ছাত্ৰীগৰাকী চিকিৎসাধীন হৈ থকাৰ সময়তে এজাহাৰ দাখিল কৰাৰ যুঁজা চলাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে আত্মহত্যাৰ বাবে পৰিচিত কৰাৰ অভিযোগ উঠিছে উদালবাক্ৰাৰ মডাৰ্ণ স্কুলৰ অধ্যক্ষৰ বিৰুদ্ধে এতিয়া যিখিনি কৰিব লাগে সকলো কৰি আছোঁ কিন্তু কণ্ডিশ্যনটো খুবেই গুৰুতৰ বহুত চিৰিয়াছ কণ্ডিশ্যন হয় আমি যুঁজি আছোঁ তেখেতক বচাবলৈ যিখিনি কৰিব লাগে সকলো কৰা হৈছে কিন্তু যিটো ইঞ্জুৰি আছে ইঞ্জুৰিবিলাক বহুত চিৰিয়াছ ইঞ্জুৰি হৈ আছে বিপি উঠাবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ এতিয়া বিপিটো ফল কৰিছে চ' য'ত যি ব্যৱস্থা ল'ব লাগে সেইখিনিৰ কাৰণে গোটেইখিনি কৰা হৈছে এতিয়া ভেণ্টিলেশ্যনত আছে কি অৱস্থাত আছে সেইটোতো ডক্টৰে যে বুজি পায় কিন্তু তাত হৈছিলে কি এতিয়া বহুতে কৈছে যে প্ৰিন্সিপালে গালি দিছে ছোৱালীক প্ৰিন্সিপালে গালি দিছে কোনোবা ল'ৰা এজনৰ লগত কিবা বন্ধুত্ব আছিলে ইভেন প্ৰিন্সিপাল আৰু তাৰ ল'ৰাটোৰ দেউতাকে যোৱাকালি আহি পেলাই আমাক জেৰা কৰে আমাক কয় উই আৰ নট ৰেছপনচিবল আমি তাৰ কাৰণে দায়ী নহয় আপোনালোকক সহযোগিতা লাগে নেকি আমি যাৰ সন্দেহত আমাৰ ছোৱালী মৰিছে বুলি আমি ধাৰণা কৰিছোঁ এইকেইটা মানুহে আমাক আহি পেলাই কয় আমি সহযোগ কৰিম সেইকাৰণে আমি কথাটো কৈছোঁ চিধা কথা ক'ম এটেম্প টু মাৰ্ডাৰ হেৰাছমেণ্ট কৰা হৈছে ইম'চনেল ব্লেকমেইলিং কৰা হৈছে ছোৱালীজনীক মৰিবৰ কাৰণে বাধ্য কৰোৱা হৈছে ইট ইজ এ ছুইচাইড হ'বই নোৱাৰে মাৰ্ডাৰ সেইকাৰণে আমি কৈছোঁ আপোনালোকৰ জৰিয়তে কৈছোঁ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক কৈছোঁ ডিৰেক্ট ইনডাইৰেক্ট তত্বাৱধান আপুনি দায়িত্ব লওক এনেকুৱা ঘটনা এইখন স্কুলত মডাৰ্ণ স্কুলত আগতে ঘটিছে বুলি কৈছে গতিকে আমাৰ পূৰা সন্দেহ আছে আমাৰ ছোৱালীজনী আমাৰ নিজৰ কাৰণে মৰা নাই তাক বাধ্য কৰোৱা হৈছে তাক তাৰ পৰা উঠি পেলাই মৰিবৰ কাৰণে বাধ্য কৰোৱা হৈছে ইয়াৰ উচিত তদন্ত হ'ব লাগে নগাঁৱত সোঁতখোৰৰ ট্ৰাক আৰক্ষীৰ সন্মুখতে সোঁতখোৰৰ বেৰণীয়া গুণ্ডাই মৃত্যুৰ ভাবুকি দিলে ঋণগ্ৰস্তক কচুৱা থানাত সংঘটিত হৈছে এই ঘটনা কচুৱাৰ প্ৰমিলা জাৰণীত সুদৰ বেহা চলোৱা এগৰাকী মহিলাৰ ভৰণীয়া গুণ্ডাই কচুৱা আৰক্ষীৰ সন্মুখতে হত্যাৰ ভাবুকি দিলে ঋণগ্ৰস্ত আব্দুল জলিল নামৰ যুৱকজনক মহিলাগৰাকীৰ পৰা আব্দুল জলিল লৈছিল ৩,৫০,০০০ টকাৰ ঋণৰ বিনিময়ত আব্দুলে পৰিশোধ কৰি আছিল মাহেকীয়া কিস্তি কিন্তু এমাহৰ কিস্তি পৰিশোধ কৰিব নোৱাৰাৰ দুখতে আব্দুলৰ ঘৰ লণ্ডভণ্ড কৰিলে মহিলাগৰাকীয়ে পোহপাল দিয়া একাংশ ভেৰণীয়া গুণ্ডাই কচুৱা আৰক্ষীক কাষ চপাৰ পিছতো ন্যায় নেপালে আব্দুল জলিলে খুদ কচুৱা আৰক্ষীৰ সন্মুখতে আব্দুলক হত্যাৰ ভাবুকি দিলে অভিযুক্ত মানুহ ৰাখিছে মোক মানে মাৰিব আৰু থানাৰ আগতেই কৈছে পুলিচৰ আগতেই কৈছে যে এতিয়া পইচা দিব লাগিব নহ'লে থানাত বান্ধি থম কোনে মানুহ ৰাখি থৈছে এই বাই যাৰ পৰা পইচা লৈছিলোঁ মই খুদত তেখেতে মানুহ ৰাখিছে আৰু পুলিচৰ আগতে মোক ধমকি দিছে যে আজি পইচা নিদিলে মই থানাত বান্ধি থম পিছত চবেই ধমকি দিছে থানাৰ মানুহে ধমকি দিছে মানুহজনক না আপোনাক কোনে মাৰিম বুলি ভাবুকি দিছে এইটো মানে আমাৰ বাৰ জোৱাই হয় ছোৱালীৰ জোৱাই নাম কি নাম হ'ল আপোনাৰ ফুৰকান আলী আকৌ ৰাতিও মোক এনেকুৱা এটা ধমকিছে যোৱা ৰাতি মোক কৈছে অলপ দিন আগত তেখেতে মানে কিবা এটা পেছত জেল খাটি আহিছে 2 মাহ মোক ৰাতি ক'লে যেন পইচাটো যদি নিদিয়ে ভালে ভালে তে কিন্তু মই 2 মাহ জেল খাটি আহিছোঁ প্ৰয়োজন হ'লে মই আৰু 1 বছৰ খাটিম কিন্তু আপোনাক মই চাই দিম এনেকৈ মোক ধমকি দিছে ৰাতি আৰু বেলেগ মানুহ আছিল সিহঁতৰ আগত কৈছে আৰু থানাতো আজি এনেকৈ ক'লে ডিব্ৰুগড়ৰ মানকটাত ভয়ংকৰ অগ্নিকাণ্ড প্ৰশান্ত সেনচুৱা নামৰ এজন লোকৰ ভাড়াঘৰত অগ্নিকাণ্ড সংঘটিত হৈছে জুইত জাগ হৈছে 3টা ভাৰতীয় পৰিয়ালৰ ঘৰ অজয় কৌৰী অভিজিত বৈদ্য যতীন দাস নামৰ 3টা পৰিয়ালৰ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ চেষ্টাত জুই নিৰ্বাপন কৰা হয় অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি জাগ হৈছে
কাকি এনেকা জুই জ্বলিছে ক'ত জুই মই বিচাৰি আছোঁ জুই ক'ত সেয়া সেনেকা কওঁতে মই কি ঘৰৰ বস্তু ওলাম না তাত পানী মাৰিম এইফালে তলা মাৰা মই খুলিব পৰা নাই এনেকুৱা টাইমত ইণ্ডিমিটাৰ আমাৰ মানুহটো আহিলে আহি কি কৰিলে জালিটো এনেকা জালি ফাটাই সোমাই কি কৰিলে পানী মাৰিলে পানী মাৰি কমা নাই তেতিয়া ৰাইজ আহি গ'ল এনেকুৱা টাইমত মই গডৰেজ জাষ্ট খুলিব গৈছোঁ জুই আহি মোৰ মূৰৰ ওপৰত তেতিয়া মই একো বস্তু খুলিব পৰা নাই তাৰপিছত মোৰ অফিচৰ ফাইল মই যে কাম কৰোঁ তাতে কাগজ পত্ৰ মোৰ পান কাৰ্ড ভোটাৰ ID আধাৰ কাৰ্ড সব গ'ল মোৰ মই নাৰ্ছ কৰোঁ যে মেমৰিয়েলত মোৰ এটা 3টা পৰিয়াল আছিল শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে মধ্য যোৰহাট আঞ্চলিক মইনা পৰিষদৰ শিশু সমাৰোহ শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ অন্যতম কমাৰশালা হিচাপে পৰিচিত হৈ আহিছে মইনা পৰিষদ যোৰহাট পিৰাকটা খেলপথাৰ 3দিনীয়াকৈ চলিব এই সমাৰোহ যোৰহাটৰ বিভিন্ন প্ৰান্তৰ 24খনকৈ মইনা পৰিষদে অংশ লৈছে এই সমাৰোহত এই সন্দৰ্ভত দিগন্ত হাজৰিকাৰ বিশেষ প্ৰতিবেদন প্ৰায় নাইকিয়া হৈ গৈছে গ্ৰামাঞ্চলত মইনা পাৰিজাতৰ যিটো প্ৰাসংগিকতা সেই প্ৰাসংগিকতা নাইকিয়া হৈ গৈছে কিন্তু তাৰ মাজতো কিন্তু যোৰহাটত মধ্য যোৰহাট যি আচলতে মইনা পাৰিজাত আঞ্চলিক মইনা পাৰিজাত সেই মইনা পাৰিজাতে আজি 54 বছৰ অতিক্ৰম কৰিছে আজি 22 সংখ্যক বিংশতিতম তেওঁলোকে অধিৱেশন উদযাপন কৰিছে ইতিমধ্যে শিশুৰ কলকলনিত মুখৰিত হৈ পৰিছে সমগ্ৰ পৰিৱেশটো যোৰহাটৰ পিৰাকটাৰ যি খেলপথাৰ সেই খেলপথাৰত ইতিমধ্যে আজিৰে পৰা 3দিনীয়াকৈ আৰম্ভ হৈছে শিশু সমাৰোহ যথেষ্ট সংখ্যক প্ৰায় 24খন জিলাখনৰ 24খনকৈ মইনা পাৰিজাতে আজি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে মোৰ সতীৰ্থই দৃশ্যাংশ দেখুৱাইছে খুব সুন্দৰভাৱে যে প্ৰত্যেকখন মইনা পাৰিজাতে ইতিমধ্যে এই খেলপথাৰত মাৰ্চ পাষ্টত অংশ লৈছে এই দৃশ্যাংশ আপোনালোকে চাওক প্ৰত্যেকখন মইনা পাৰিজাতে তেওঁলোকৰ যি আচলতে নিয়মানুৱৰ্তিতা সেই নিয়মানুৱৰ্তিতা ৰক্ষা কৰি এই যি মাৰ্চ পাষ্ট প্ৰতিযোগিতা ইতিমধ্যে চলি আছে সেই প্ৰতিযোগিতাত অংশ লোৱা পৰিলক্ষিত হৈছে খুব সুন্দৰ এক পৰিৱেশ যিহেতু মই পূৰ্বতে উল্লেখ কৰিছোঁ যে প্ৰায় নাইকিয়া হৈ গৈছে যে মইনা পাৰিজাতৰ প্ৰাসংগিকতা গাঁওসমূহত নাইকিয়া হৈ গৈছে শিশুসকলৰ আচলতে মানসিক বিকাশ আৰু শাৰীৰিক বিকাশৰ অন্যতম আচলতে কমাৰশাল হৈ মইনা পাৰিজাত আৰু সেই মইনা পাৰিজাতৰ এই দৃশ্যাংশ মই আছে যথেষ্ট সংখ্যক লোক আছে মই তেখেতসকলৰ পৰা কিছু কথা জানিম মই অকণমান আপোনাৰ ওচৰলৈকে আহিছোঁ উদ্যোক্তা খুব সুন্দৰভাৱে কিন্তু আজি আপোনালোকে এই মইনা পাৰিজাত ধৰি ৰাখিছে 54 বছৰে কেনেকুৱা এইবাৰ আয়োজন মই খুব ভাল লাগিছে বিশেষকৈ আজিৰ তাৰিখত এখন সুস্থ সমাজ এটা সুস্থ জাতি আৰু এখন সুস্থ ৰাষ্ট্ৰ গঢ়াৰ ক্ষেত্ৰত যদি সুস্থ মনৰ আৰু সুস্থ বিবেক সম্পন্ন নাগৰিক আমি গঢ়িব লাগে এজন মইনা পাৰিজাতৰ বিপৰীতে কোনো ধৰণৰ আমাৰ বিকল্প ব্যৱস্থা নাই এই মইনা পাৰিজাতে হ'ল এটা অনুষ্ঠান যি শিশুসকলৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত কাম কৰি যাব পাৰে সমান্তৰালভাৱে বহুখিনি ৰৈ আছে মই অকণমান আপোনালোকৰ ওচৰলৈ আহিছোঁ কেনেকুৱা ক'ৰ পৰা অহা হৈছে আমি ইয়াৰে হয় এই মুহূৰ্তত আজি যদি মইনা পাৰিজাতৰ এই খুব সুন্দৰ এটা পৰিৱেশ হৈ আছে এই মুহূৰ্তত যদি এটা নিউজ 18ৰ কাৰণে খুব সুন্দৰ এটা শিশুৰ এটা গান যদি গাই দিয়া হয় খুব ধুনীয়া হ'ব ঠিক আছে আমি গাই দিছোঁ নিশ্চয় গাম আমি পোহৰ বিচাৰি যাওঁ শান্তিৰ পথ পাওঁ আমি পোহৰ বিচাৰি যাওঁ আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ